বিপ্ৰ দামোদৰ উপাখ্যানৰ সাংসাৰিক দৰিদ্ৰতা। প্ৰথম বিষয়টো হ'ল যে সাংসাৰিক দৰিদ্ৰতা আৰু তাৰ লগতে পিছৰটো হ'ল আধ্যাত্মিক সম্পদৰ চৰ্চা। এতিয়া আমি সংসাৰ বুলি কওঁতে এই যে সাংসাৰিক দৰিদ্ৰতা শব্দটো আমি কৈছো, এখন সংসাৰ চলাবৰ কাৰণে সংগে সাৰ হ'ব লাগে। আমাক এই বিপ্ৰ দামোদৰ উপাখ্যানতেই ভগৱন্ত কৃষ্ণই ভাগৱতত এই সাংসাৰিক ধৰ্ম প্ৰশংসা কৰি গৃহস্থী ধৰ্ম বুলি কৈ বিপ্ৰ দামোদৰ প্ৰশংসা কৰিছিলে। সেয়া ইয়াত আমাৰ কীৰ্তনত দিয়া নাই কথাখিনি। কাৰণ যেতিয়া ইমান বিপ্ৰক এনেকুৱা শুশ্ৰূষা কৰিলে কৃষ্ণই নিজে, তেতিয়া বিপ্ৰই কৈছিলে আমি গৃহবাসী অধৰ্মধ্বজকে উপাসা কৰা কৃষক, যে আমি গৃহবাসী সাংসাৰিক, গতিকে তুমি মোক ইমান সংসাৰত মগ্ন হৈ থকা মানুহজনক এনেকৈ কিয় কৃপা কৰিছা, কিয় এনেকৈ শুশ্ৰূষা কৰিছা, মই তোমাৰ সেৱাৰ যোগ্য নহয়। তেতিয়া ভগৱন্তই কৈছিলে গৃহস্থী ধৰ্মটো পৰাই আন ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। যে গৃহস্থী ধৰ্মই সংসাৰত আটাইতকৈ ভাল ধৰ্ম। সেইকাৰণে কিন্তু তাকে নিয়ম আৰু সংযমে থাকিব লাগে। যদি তুমি মোক কোৱা যে মই নাৰী সংটো বেয়া বুলি কওঁ আগতে, যদি বোলা নাৰী সংগ নিন্দি আছা আগে, আবেগ কিয় বোলা দিহা কৰিবাক লাগে। প্ৰভু আগতেতো তুমি নাৰী সংটো ভাল নহয় বুলি সমালোচনা কৰিছিলা। তেতিয়া তাৰ উত্তৰটো দিছিলে, যিহেতু নিন্দে তাক নিশ্চয় শুনি হোক, নাৰী সংগ পায়া মোৰহে নভজিলে মোক। শ্ৰৱণ কীৰ্তনে যদি ভজয় আমাক, নাৰী সংগ দোষে সখী কি কৰিবি তাক। গতিকে মই নিন্দা সেইসকলকহে কৰো যিসকলৰ সংসাৰত নাৰী সংগৰ সুখৰ বাহিৰে, শাৰীৰিক সুখৰ বাহিৰে ঈশ্বৰৰ ভকতি নকৰে। গতিকে এতিয়া এই যে সাংসাৰিক গৃহস্থী ধৰ্ম, গৃহস্থী ধৰ্মটো পৰাই আন ধৰ্ম নাই। এতিয়া আমি গৃহস্থী ধৰ্ম বুলি কিয় কয়, গৃহ কাক কয়? শাস্ত্ৰই কয় ন গৃহং গৃহমিত্যাহু, গৃহিণী গৃহমুচ্যতে, তয়া হি সহিতা সৰ্বান পুৰুষাർത്থান সমুষ্ণুতে। এখন গৃহক গৃহ বুলি তেতিয়ালৈকে নকয়, তেতিয়ালৈকে গৃহিণী গৃহমুচ্যতে, গৃহিণী যুক্ত গৃহে আচলতে গৃহ, গৃহ গৃহিণীহে। কাৰণ পুৰুষজন য'তে ত'তে ঘূৰি ফুৰে, কিবা কৰে, হেৰি কৰে, গৃহখন সদায় সুৰক্ষা কৰি থাকে ভাৰ্যাগৰাকীয়েহে। গতিকে না গৃহং গৃহমিত্যাহু, গৃহিণী গৃহমুচ্যতে, গৃহ গৃহিণীহে। এই গৃহিণী নোহোৱা গৃহক গৃহ বুলিবলৈ নকয়।
তাতে আৰু এটা ভাৰ্যাহীন তাহানো ব্ৰাহ্মণী অতি প্ৰতিব্ৰতা। এই ব্ৰাহ্মণৰ ভাৰ্যা অতি প্ৰতিব্ৰতা, কিন্তু তেওঁ দুখে দণ্ডে যোগ গৈ আছিলে। যস্য ভাৰ্যা বিহে নাস্তি সাধ্বীসা পুণ্যচৰিতা অৰণ্যং তেন গন্তব্যং যথাৰণ্যং তথা গৃহং। যাৰ গৃহত এগৰাকী সুভাৰ্যা নাই সেইখন গৃহ বুলি নকয়। যস্য ভাৰ্যা গৃহে নাস্তি, কেনেকুৱা ভাৰ্যা আকৌ? সাধ্বীসা পুণ্যচৰিতা, সাধ্বী সতী পুণ্যচৰিত্ৰা পুণ্যৱান ভাৰ্যা যাৰ গৃহত নাই। এই তেওঁ কৈছে অৰণ্যং তেনে গন্তব্যং যথাৰণ্যং তথা গৃহং। সেইজনে গৃহ থাকিবই নালাগে সাংসাৰিক হৈ, তেওঁ বোলে বনতে থকাটো ভাল। গতিকে সাধ্বীসা পুণ্যচৰিতা, সাধ্বী ভাৰ্যা পুণ্য চৰিত্ৰৰ ভাৰ্যা কোন সকল? টেম্বুৱানী বান্ধটো বান্ধোতে জয়ন্তী নামৰ এগৰাকী আই পলত পাৰি লৈছে, সেই কথাটো আপোনালোকে জানে সকলোৱে। মহাপুৰুষ শংকৰদেৱে জয়ন্তীক সুধিছিলে যে জয়ন্তী, তুমি বাৰু নিজকে সঁচাকৈ সতী বুলি ভাবা নেকি? তেতিয়া জয়ন্তীয়ে কৈছিলে মই ভাবো। কেনেকৈ ভাবা, কিয় ভাবা? তেতিয়া জয়ন্তীয়ে কৈছিলে, জয়ন্তী বদতি প্ৰভু শুনিও, জয়ন্তী বদতি প্ৰভু শুনিও গোসাঁই শুদ্ধ ভাৱে স্বামী সেৱা কৰহো সদায়। স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হান। যদি স্বামী ভালো মন্দ কৰে আচৰণ, মিষ্ঠ বাক্য বুলি তাংক কৰো নিবাৰণ। কদাচিত নকৰো দণ্ড খৰিয়াল, সুখে দুখে মন ৰংগে থাকো সৰ্বকাল। এয়া পতিব্ৰতা আইসকলৰ নিদৰ্শন। এতিয়া আমি পুৰুষসকল অৰ্থাৎ পুৰুষস্তাৱত সৰ্বো ইয়াত জায়াং ন বিন্দতে, ইয়াত জায়াং বিন্দতে অথ প্ৰজায়তে হি সৰ্বভৱতি। আমাৰ পুৰুষসকল বা ভাৰ্যাগৰাকীও জন্ম হৈ আহোঁতে আধা আধা হৈ আহে। সেইকাৰণে অৰ্ধাংগিনী বুলি কয়। এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট মুহূৰ্তত দুয়োগৰাকী এক হৈ যায়। বিবাহ শব্দটোৰ দুটা অৰ্থ হয়। সংসাৰ কৰিবলৈ আমি বিবাহ কৰিব লাগে। এই বিবাহ শব্দটোৰ অৰ্থ কি? বিপূৰ্বক বহ ধাতুক অনত প্ৰত্যয় কৰিলে বিবাহ হয়। ধাতুটো বহ, সংস্কৃত শব্দ বহ মানে দুটা অৰ্থ হয়। স্ববহতি গুৰু ভাৰং, তেওঁ গধুৰ বোজা বহন কৰিব পাৰে, অৰ্থাৎ ভাৰ বোৱা। বহ ধাতুৰ এটা অৰ্থ বোজা কঢ়োৱা, ভাৰ বোৱা ইত্যাদি।
আকৌ দ্বিতীয়টো হ'ল পৰোপকাৰায় বহন্তি নদ্যাঃ। বহ মানে বৈ যোৱা, পৰৰ উপকাৰৰ কাৰণে নদীবোৰ বৈ যায়। এই দুইটা অৰ্থ বিবাহত খাটে। কেনেকৈ খাটে? এই যে আমি কলো যে দুয়ো আধা আধা হৈ জন্ম হয়, অৰ্থাৎ যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীখন মানস সৰোবৰৰ পৰা ওলোৱা খুঁটিটোৱে গৈ থকাহেঁতেন সাগৰ নাপায়গৈ, বাটতে শুকাই থাকিলেহেঁতেন। কিন্তু ব্ৰহ্মপুত্ৰত দৈয়াং, ধনশিৰি, কাকডঙা, কপিলী আদি নদীবোৰ আকৌ সেই নদীবোৰত নানা নিজৰা আহি একত্ৰিত হৈ একেলগে তাৰমানে গতি কৰে। ঠিক তেনেকৈ আমাৰ এই দেহবোৰ দুখন সৰু সৰু নদী, দুয়োখন এক হৈ বৈ যায়, একেলগে বৈ যাব। আধা আধা হৈ আছিলে। এক নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট মুহূৰ্তত আমাৰ ভাগৱতৰ সাক্ষাৎ, ভকতৰ সাক্ষাৎ দুয়োজনে এক হৈ যায়। আমাৰ বিবাহ বিধিত এই কথাবোৰ আছে। মোৰ যি হৃদয়, সেই হৃদয় আজিৰ পৰা তোমাৰ হওক, তোমাৰ যি হৃদয়, সেই হৃদয় আজিৰ পৰা মোৰ হওক। এই বুলি আমি দুয়ো একেলগে যাম, একে কথা কম। সংগ মনাংসি জানতাম, উভয়ে উভয়ৰ মন বুজিবলৈ চেষ্টা কৰিম। সমানিব আকুতি, আমাৰ প্ৰচেষ্টা এক হওক। সমান হৃদয় আনিব, আমাৰ হৃদয় দুখন এক হৈ যাব। সমান বস্তু মান, আমাৰ মন দুটাও এক হ'ব। তেতিয়া আমাৰ নাম দুটাহে বেলেগ হৈ থাকিব। আমি দুয়ো একেলগে আমাৰ জীৱনৰ গতি কৰিম। জীৱনটো আমি লৈ যাম আগবঢ়াই। কলৈ? গতি জস্য অলৌকিকী। আমি ভগৱন্তৰ কাষলৈ যাব পৰাকৈ আমি গৈয়ে আছো সদায়। আমি দুয়ো একেলগে যাম। কলৈ গৈ আছো? Nobody can be static in this dynamic world. গতিশীল জগতত কোনো স্থিতিশীল হ'ব নোৱাৰে। আমি সদায় গৈ আছো। গতিকে যে এতিয়া মই যে কৈছিলো যে দুখন নদী আমি দুঠাইত ওলাইছিলে আৰু এটা সময়ত আহি দুয়ো এক হৈ গ'ল। এক হৈ লৈ একেলগে গতি কৰিব। আমি একেলগে যাম, একে কথা কম। আৰু গতি কলৈ? গতি জস্য অলৌকিকী। আমি আমাৰ জীৱনটো অলৌকিক গতিলৈ আগবঢ়াই লৈ যাম। অলৌকিক গতি কি? লোকৰ ওপৰলৈ গুচি যামগৈ। ব্ৰহ্মা থকা জেগালৈকে এইবোৰ লোক কয়। ব্ৰহ্মাণ্ডৰ মাজৰ সিটো কৃষ্ণৰ নগৰ, কদাচিতো নহিনাশ জানা মুনিবৰ। গতিকে আমাৰ দুয়ো একেলগে আমি বৈকুণ্ঠলৈ গতি কৰিম। অৰ্থাৎ অলৌকিক জেগালৈ গুচি যাম। লৌকিক নহয়। তালৈ গ'লে আৰু লোকলৈ ঘূৰি আহিব নালাগে। কিন্তু ৰাজসৈ কৰি যে ব্ৰহ্মলোকে চৰে, পুণ্যখিনি ভৰিলে দুনাই সংসাৰত পৰে। এইবোৰ লৌকিক গতি কয়। গতিকে আমাৰ অলৌকিক গতি আমাৰ হ'ব লাগিব। গতিকে এই যে ক'লে আমি দুয়ো একেলগে যাম, আমাৰ গতি এক হ'ব। আৰু সেই গতিটো পৰমাৰ্থিক গতি হ'ব আমাৰ। গতিকে বৈ যাম। নদী যেনেকে একেলগে গোট খাই এখন হৈ গুচি যায়, তেনেকৈ আমিও আমাৰ নিজৰ দৈহিক অস্তিত্বটোহে থাকিব মাত্ৰ। আমাৰ বাকী একে হৈ যাম আমি সকলো দুয়োগৰাকী। এই বুলি আমি তাৰমানে বহ ধাতু
যেনেকৈ দুটা নিজৰা এক হৈ একেলগে গতি কৰিব আৰু সেইটো অৰ্থ হয়, গতিকে বিবাহ শব্দ সেইটোও হ'ব। আৰু দ্বিতীয়টো স্ববহতি গুৰু ভাৰং, ভাৰ বহন কৰা, আমাৰ ইয়াত দায়িত্ব বহন কৰা। উভয়ৰ বিবাহৰ দিনা ৰাতিলৈকে বৰে অকল নিজৰ কথাহে চিন্তা কৰি আছিলে, কিন্তু বিবাহৰ পিছদিনাৰ পৰা তেওঁ আৰু এগৰাকীৰ দায়িত্ব ল'বলগীয়া হ'ল, বহন কৰিবলগীয়া হ'ল। আৰু আইগৰাকীয়েও নিজৰ কথা চিন্তা কৰিছিলে, হয়তো আনৰ কথা চিন্তা কৰিছিলে, কিন্তু বিবাহৰ পিছদিনাৰ পৰা তেওঁ আৰু এগৰাকীৰ দায়িত্ব বহন কৰিবলগীয়া হ'ল। সেইকাৰণে আমাৰ এই দুটা সাংসাৰিক, আমি তাৰমানে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱন আমি যাপন কৰোঁ। গতিকে এই সাংসাৰিক জীৱনখন চলাই যাওঁতে দৰিদ্ৰতাই আমাক আধ্যাত্মিক দিশত বাধকতা হ'ব পাৰে নেকি বা হয় নেকি? হয়, ভকতৰ কাৰণে নহয়, কিন্তু সংসাৰৰ মোহত যিসকল পৰি থাকে তেওঁলোকৰ কাৰণে এয়া দৰিদ্ৰতা হয়। এতিয়া দৰিদ্ৰ হয় মানে দৰিদ্ৰ হলে কি হয়? ধন টকা পইচা ইত্যাদি এইবোৰ ঐশ্বৰ্য বিভূতি এইবোৰ নাথাকে, নাথাকিলে মানুহে দৰিদ্ৰ বুলি কয়। এতিয়া যে আমি টকা পইচা আমাৰ নহলেই আমি দৰিদ্ৰ বুলি কওঁ মানুহক। গতিকে এই টকা পইচাটো কি বস্তু? অৰ্থ বুলি যাক কয়, এইটো কোনে সৃষ্টি কৰিছে, কাৰ কাৰণে কৰিছে? আমাৰ ভাগৱতৰ ৮ম স্কন্ধত আছে এটা কথা, যাৱৎ ভিয়েত যথৰং তাৱৎ সত্যং দেহিনাং অধিকং অভিমন্যস্বস্তেন দণ্ডমৰ্হতি। এজন মানুহক খাই বৈ জীয়াই থাকি জীৱনটো চলাবলৈ যিমানৰ প্ৰয়োজন তাতকৈ অধিক যি মজুত কৰি থয় সেইজন চোৰ। মহাত্মা গান্ধীয়ে সেই কথাটোকে কয় যে প্ৰয়োজনতকৈ অধিক যিবোৰ মানুহে তাৰ মানে মজুত কৰি থৈ দিয়ে। আমাৰ শুক্ল যজুৰ্বেদত 18 অধ্যায়ত 40 অধ্যায়ত এটি শ্লোকা ঈশা বাইশং ইদং সৰ্বং যৎকিঞ্চ জগত্যাং জগৎ তেন ত্যক্তেন ভঞ্জিথা মা গেধ পশ্যচিত ধনম। তাৰ অৰ্থটো হ'ল এইটো যে এই মানুহৰ যি অৰ্থ, এই অৰ্থ ময়ে দিছো, সকলো অৰ্থ ময়ে, আৰু মই সকলোকে সুখে সন্তোষে চলিবৰ কাৰণে এই অৰ্থ প্ৰদান কৰিছো। কিন্তু কোনেও এই ধনটো মজুত কৰি এই ধনৰ পৰা আনক সকলোৰে কাৰণে, ধন সকলোৰে কাৰণে, অকল তোমাৰ কাৰণে নহয়। এই জ্ঞানটো ল'বা, ধনৰ কাম কি? বোলে ই তোমাক জীৱনটো চলাই নিয়াত সহায় কৰে। তোমাকেই নহয়, হাজাৰজনক সহায় কৰে সেই ধন টকাটোৱে। মই এটা উদাহৰণ দিছো। আৰু প্ৰভুৱে যে ক'লে যে এই টকা পইচা এইবোৰ চব মৰে সৃষ্টি, মোৰ সৃষ্টিতে আছে।
অতীজত টকা পইচা আছিলে সোণৰ, তাৰপিছত ৰূপৰ হ'ল, তাৰপিছত গৈ এই যে সোণ, ৰূপ, তাম, পিতল, কাঁহ আদি এইবোৰ মানুহে সৃষ্টি কৰিছে নেকি? নহয়, ভূগৰ্ভত এইবোৰ প্ৰভু ভগৱন্তৰ অৱদান। গতিকে মই এইবোৰ ইয়াৰ কাৰণে তৈয়াৰ কৰিছো, তোমালোক সকলো চলিবৰ কাৰণে। কিন্তু প্ৰশ্ন হ'ল, অৰ্থ পানীৰ দৰে, পানী নহলে নাও নচলে। এই কথাটো খাটাং কথা। পানী নহলে নাও ক'ৰ পৰা চলিব? সেইদৰে অৰ্থ নহলে সংসাৰ নচলে, এইটোও কথা। কিন্তু পানীবোৰ যদি নাৱলৈ ভৰাই দিয়া হয়, তেতিয়া নাওখন ডুবি নিজে মৰিব, সেইটোও সঁচা। গতিকে তোমাৰ নৰতনো নৌকাখন চলি থাকিবৰ কাৰণে যিমান ধনৰ প্ৰয়োজন, ধন ৰূপী পানীৰ প্ৰয়োজন, সেইখিনিৰ ওপৰত তোমাৰ নাওখন চলাই থাকা। খাই বৈ চলি থাকি অতিথি সেৱা কৰি তুমি চলি থকাখিনি কৰা। আৰু ধনটো তোমাৰ নহয়, ধনটো সৰ্বজন হিতায়। উদাহৰণটো মই দি দিছো চাব। ধৰক মই পেঞ্চন পাওঁ, মই পেঞ্চনৰ টকা 10,000 টকীয়া থাক এটা বা হেৰিয়াৰ পৰা বেংকৰ পৰা লৈ আহিলো। মোৰ পইচা সেয়া, মোৰ পেঞ্চনৰ পইচা হয় মোৰ। আনি মই ঘৰত আইগৰাকীক থবলৈ দিলো, তেওঁ থৈ দিলে। এগৰাকী আয়ে দেখিলে যে বাইদেউ চায়েনো মোক সকলোৱে তাৰমানে ছাৰ বুলিহে মাতে। গতিকে ছাৰে কি দিলেনো? তাৰমানে আমাৰ পেঞ্চনৰ পইচা থবলৈ দিছে। হয় কথাটো, আমাৰ পেঞ্চনৰ পইচা, মোৰ পইচা। কিন্তু মই তেওঁক থবলৈ দিলো, পিছদিনাই আকৌ ক'লো, চাওঁ কালি দিয়াত পইচাটো দিয়াচোন। তেওঁ 10,000 টকীয়া থাকটো মোক দি দিলে। মই লৰালৰিকে লৈ গৈ ঘৰ বনাই আছো, মোক ইটা লাগে, চিমেণ্ট লাগে, ৰদ লাগে। মই আকৌ নি পেলাই সেই দোকানী ল'ৰাটোক দি দিলো থাকটো। কিন্তু সেই 10,000 টকাৰ থাকটোৱে মোক তাৰ বিনিময় দি পেলাই ওলাই গ'ল মোৰ হাতৰ পৰা। সেই ল'ৰাটোৱে ক'লে এইটো আমাৰ। সি মানুহগৰাকীক দিলে, তাই ক'লে আমাৰ। হয়, কিন্তু তাৰ ঘৰতো নাথাকিলে। সি আকৌ হ'লচেলাৰলৈ পঠিয়াই দিলে। সি আকৌ ক'লে এয়া মোৰ। একেটা 1000 টকীয়া থাকেই এসপ্তাহত কেইটাই মোৰ বুলি ক'লে। গতিকে ধন কাৰ? সৰ্বজন হিতায়। ধন আগৰ দিনত মুদ্ৰাবোৰ পুতি থয়, সেইকাৰণে তেওঁলোকক নিন্দা কৰে যে ধনটো সকলো চলিবৰ কাৰণে চলাই থাকা, তুমি তাৰ বিনিময়টো গ্ৰহণ কৰা। এতিয়া আমাৰ প্ৰশ্ন হ'ব যে আমি ধনৰ মই লাখ টকা দৰমহা পাওঁ আৰু তাৰ মোক 20,000 25,000 লাগে খাবলৈ, বাকীখিনি মই কি কৰিম? কি কৰিবা? তুমি চন্দুকত ভৰাই তলা মাৰি থৈ দিবা, বাথৰুমত থবলৈ দৰকাৰ নাই। বেংকত আছে, তাত থৈ দিবা, তেতিয়া সেই ধন চলি থাকিব আৰু তাৰতো তোমাক মুনাফা সি দি থাকিব। গতিকে ধনটো পুতি থব নালাগে, লকাৰত ভৰাই চাবি মাৰি থৈ দিব নালাগে, চলিবলৈ দিব লাগে। বেংকত চলক, ইঞ্চুৰেঞ্চ কৰক, কিবা কৰক, কিবি কৰক। গতিকে যিসকলে, আপোনালোকে এতিয়া আজিকালিতো গম পাইছে, কাৰোবাৰ লেট্ৰিনৰ পায়খানাটো তাৰমানে ধনৰ হেৰি ওলাইছে, দম।
সেইবোৰ চোৰ সিহঁতে হাজাৰজনক তাৰ প্ৰাপ্যৰ পৰা তাৰমানে বঞ্চিত কৰিছে। বাৰু যি কি নহওক, এতিয়া আমি কি পালো যে দৰিদ্ৰতা, এই ধন নহলে গৃহ নচলে। গতিকে সেই ক্ষেত্ৰত আমাৰ বিপ্ৰ দামোদৰৰ দৰিদ্ৰতা তেওঁৰ আছিলে, কিন্তু তাক তেওঁ ভকতে সেইটো দৰিদ্ৰতাটোক তেওঁ সম্পদ বুলিহে ধৰি লৈছিলে। কাৰণ তেওঁ কৃষ্ণ দৰ্শনে মোৰ মহালাভ, এই বুলিহে তেওঁ তাৰমানে আনন্দ কৰিছিলে। ভাৰ্যাই তেওঁক কৃষ্ণৰ ওচৰলৈ যাব ক'লে আৰু অনেক ধন সম্পত্তি তুমি পাবা। ভাৰ্যাইও কৈছে, ভাৰ্যাই স্বামীক কৃষ্ণৰ ওচৰলৈ পঠিয়াইছে। কাৰ ওচৰলৈ? জগতৰ ঈশ্বৰ বুলি তেওঁ জানে আৰু তেওঁৰ হৃদয়ত তেওঁৰ প্ৰতি ভকতি আছে, বিশ্বাস আছে। আমাৰ নিকাৰ দেখিয়া দিবন্ত অনেক ধন সম্পত্তি বুলি স্বামীক কৈছে। আৰু তেওঁ বিপ্ৰ দামোদৰে মনতে ভাবিছে যে মই দ্বাৰকলৈ যাম, কেলে কৃষ্ণ দৰ্শনে মোৰ মহালাভ। যাইব দ্বাৰকাক প্ৰতি ধন বিচাৰি নাযাওঁ, মহালাভ বিচাৰি যাম। যদি মহালাভকে পাই তেতিয়া তেওঁক ধন কেনে? কিমান ভকত, তেওঁ মোৰ মহালাভ হ'ব, মই দ্বাৰকালৈ যাম। আকৌ ভাৰ্যাক বলন্ত জীপাৰা সন্দেহ আদি দিয়া জানতে উঠি, আৰু ব্ৰাহ্মণীয়ে কি কৰিলে, চাউল চিৰা 4 মুঠি আনিলে। সেই 4 মুঠিটো কিয় আনিলে? লৈও গ'ল 4 মুঠি, কৃষ্ণত লগাব সেয়া। ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনত স্বামীয়ে ভাৰ্যাক সহায় কৰে, ভাৰ্যাই স্বামীক সহায় কৰে। আৰু এই চতুৰ্বৰ্গ সাধন হয় এই 4 মুঠি চাউল যে দিলে তাৰ কাৰণে। মানুহ জন্ম হলে চতুৰ্বৰ্গ সাধন কৰিবই লাগে, ধৰ্ম অৰ্থ কাম মুখ্য। গতিকে 4 মুঠি চাউল লৈ গ'ল। কিন্তু গোসাঁয়ে যদি কেনেবাকৈ 4 মুঠি তাৰমানে খাই পেলাই, তেতিয়াহ'লে গোসাঁইও আহি নিজে আহি লক্ষ্মী সহ বামুণৰ ঘৰত থাকিব লাগিলহেঁতেন। কিন্তু এমুঠিয়েই তাৰমানে সমস্ত সম্পদ দি দিলে আৰু বাকীখিনি শৈবাই খাব নিদিলে। যদি প্ৰভু আৰু দ্বিতীয় হেৰি খোৱা, ময়ো গুচি যাব লাগিব। এইদৰে তেওঁ কৈছিল কথাটো। গতিকে সাংসাৰিক যি দৰিদ্ৰতা, সেই দৰিদ্ৰতাই তেওঁলোকক আধ্যাত্মিকভাৱে প্ৰভাৱ পেলাব পৰা নাছিলে। কাৰণ কৃষ্ণৰ প্ৰতি যি ভক্তি, কৃষ্ণ দৰ্শনত যি মহালাভ বুলি ভাবি আছে, সেইজন বিপ্ৰৰ দামোদৰ
লৌকিক যি দাৰিদ্ৰতা, সাংসাৰিক যি দাৰিদ্ৰতা, সেইটো আমি দেখা পাইছো। কিন্তু তেওঁৰ আধ্যাত্মিক দাৰিদ্ৰতা নাই। আধ্যাত্মিকভাৱে তেওঁৰ দৰিদ্ৰ নহয়। এতিয়া আধ্যাত্মিক সম্পদৰ চৰ্চা, দৰিদ্ৰতাৰ কাৰণে লৌকিক সম্পদ, ধন দৌলত এইবোৰৰ চৰ্চা আমি কৰিছো। এতিয়া আধ্যাত্মিক চৰ্চাটো কৰি চাওঁ আমি। আধ্যাত্ম মানে কি আচলতে? অৰ্জুনে ভগৱন্ত কৃষ্ণক গীতাৰ ৮ম অধ্যায়ৰ ১ নম্বৰ শ্লোকটোত প্ৰশ্ন কৰিছিলে, তৎ কিং ব্ৰহ্মং কিম আধ্যাত্মং কিম কৰ্মং পুৰুষোত্তমঃ অধিভূতং চ কিং কৃত্যং অধিদ্ৰব্যং কিম উচ্যতে। প্ৰভু, ব্ৰহ্ম কি বাৰু? কিম আধ্যাত্মং, আধ্যাত্ম কি? কিম কৰ্ম, বাকীবোৰ আলোচনা নকৰো, এই দুটা শব্দতে লৈছো মই। ব্ৰহ্ম কি, আধ্যাত্ম কি? এই দুটা প্ৰশ্নৰ উত্তৰ কৃষ্ণই কি দিছিলে? অক্ষৰাং ব্ৰহ্ম পৰমং। This call is now being recorded. নিৰ্গুণ Call নিৰাকাৰ recording has now ended. This call is now being recorded. অক্ষৰ মক্ষৰ This call is now being recorded. স অক্ষৰ। Call recording has now ended. যে যাৰ বিনাশ নাই সেয়ে ব্ৰহ্ম, নক্ষৰ যস্য স অক্ষৰ। বিনাশ নাই কাৰ? ব্ৰহ্মৰ। পৰম ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, সেয়ে অক্ষৰ। স্বভাৱ আধ্যাত্ম উচ্যতে। স্বভাৱ অৰ্থাৎ স্ব মানে নিজ, নিজ নিজ ভাৱত। নিজ নিজ ভাৱত মানে মই ভাৱত। সেই ব্ৰহ্মৰে, নিৰ্গুণ নিৰাকাৰ যি ব্ৰহ্ম, সেয়ে অক্ষৰ, অবিনাশী ব্ৰহ্ম। অবিনাশী ব্ৰহ্মৰে একোটা একোটা ক্ষুদ্ৰ অংশ মই ভাৱত প্ৰত্যেকৰ দেহত অৱস্থান কৰিছে আৰু তাক আধ্যাত্ম বুলি কয়। স্বভাৱ আধ্যাত্ম উচ্যতে। এতিয়া আমি স্বভাৱ মানে নিজ নিজ ভাৱ, মই ভাৱত। এতিয়া আমি চাওঁচোন, মইতো কোন? হু এম আই? মই কোন? ক'ৰ পৰা আহিলো? মই কি কৰা উচিত? এই জিজ্ঞাসাই মানুহৰ আধ্যাত্মিক দৰ্শন। এই বেদৰ মুখ্য দৰ্শন। আমি যে বেদ বুলি কৈ থাকো, সেই বেদ কোনে সৃষ্টি কৰিছিলে? বোলে বেদৰ সৃষ্টিকৰ্তা কোনো নাই। ন কশ্চিৎ বেদকৰ্তাস্তি বেদ স্মৰ্তা চতুৰ্মুখা। বেদ কোনে সৃষ্টি কৰিব পাৰে?
বেদ ব্ৰহ্ম নিজে নিজে সৃষ্ট। সেই স্বভাৱ আধ্যাত্ম ঈশ্বৰে। গতিকে কোনে সৃষ্টি কৰিছিলে? বেদ। বোলে বেদৰ সৃষ্টিকৰ্তা কোনো নাই। তেনেহলে আমি বেদটো ক'ৰ পৰা জানিলো? বোলে বেদৰ স্মৰ্তা চতুৰ্মুখা। চতুৰ্মুখ ব্ৰহ্মাই বেদ স্মৰণ কৰিছিলে। চাব দেই, অৰ্থটো সহজে বুজিবৰ কাৰণে মই বুজাই দিছো। ছাৰ আইজাক নিউটন আপেল বাগানখনত বহি থাকোতে দেখিলে আপেল এটা তললৈ সৰি পৰিলে। পৰা দেখি তেওঁৰ মনত দৃশ্যমান জগতৰ এটা ঘটনা, আপেলটো তললৈ সৰি পৰিছে। তেওঁ ভাবিলে আপেলটো ওপৰলৈ কেলে নগ'ল, বা অথালি পথালি হৈ কেলে নগ'ল, তললৈ যে সৰি পৰিলে কেলে? তেওঁ সেই লৌকিক জগতৰ এটা ঘটনা দেখা পায়, তললৈ সৰি পৰা ঘটনাটো। তেওঁ গৱেষণাগাৰত বহি গৱেষণা কৰিলে আৰু তেওঁ আৱিষ্কাৰ কৰিলে যে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে। এতিয়া আমি কম নেকি যে ছাৰ আইজাক নিউটনে মধ্যাকৰ্ষণ শক্তিটো সৃষ্টি কৰিছিলে? নহয়, মধ্যাকৰ্ষণ শক্তি আগৰ পৰা আছে। এওঁ তাৰ স্মৰ্তা আৱিষ্কাৰক। ঠিক তেনেকৈ বেদ কোনেও সৃষ্টি কৰিব নোৱাৰে। বেদৰ দ্ৰষ্টা আছে। কোন দ্ৰষ্টা? বেদৰ স্মৰ্তা চতুৰ্মুখা। চতুৰ্মুখ ব্ৰহ্মাই যি স্মৰণ কৰিছিলে সেয়ে বেদ। এতিয়া আমি জানোনে বাৰু চতুৰ্মুখ ব্ৰহ্মাই প্ৰথম কি স্মৰণ কৰিছিলে? ব্ৰহ্মাই যিটো স্মৰণ কৰিছিলে সেইটোৱে বেদ বোলে। কি স্মৰণ কৰিছিলে ব্ৰহ্মাই? পদ্মত উপজি ব্ৰহ্মা তাতে বহিছয়, মই কোনে ইটো কিবা একো নজানয়, কৃষ্ণৰ কৃপাত বিধি পাছে সে জানিলা, পদ্মৰ তন্দুত বজাই ভিতৰে পুহিলা। পুৰুষাৰ্থ বোলে বিধি কিছু নাপায়। ব্ৰহ্মাই নিজে একো নাপালে। আৰু তেতিয়া প্ৰভু ভগৱন্তই নিজে তেওঁক দিব্য ৰূপ ধৰি পৰিচয় কৰাই দিলে। ব্ৰহ্মা, মই কোন, তুমি কোন? আৰু সেইটো কি ক'লে? ব্ৰহ্মা, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে কোৱান, মোক মাত্ৰ দেখিও সৃষ্টিৰ মধ্যত, দেখা শুনা মানে সবে মই বিচাৰত, মই মাত্ৰ অৱশেষ থাকো অন্তত, কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপত। তেতিয়া ব্ৰহ্মা, তোমালোক কোনো নাই, তুমি নাই, তুমিও মই স্বৰূপতে। যত দেখা যত শুনা এই সকলো মই। গতিকে যে যদি তুমি সকলোৱে ময়ো তুমি, তুমিয়ে মই, তেতিয়া তোমাক নেদেখো কেলে? এইটো 2 নম্বৰ শ্লোক আহিব তেতিয়া যে যদি তুমিয়ে সকলো, আগতো আছা, এতিয়াও আছা, শেষতো থাকিবা, তেতিয়াহ'লে তোমাক আমি নেদেখো কেলে? 2 নম্বৰ শ্লোক আহিলে
ঋতে হৰ্থং প্ৰত্যন্ন প্ৰত্যস্মাত্মনি তদ্বিদ্যা আত্মানো মায়াং যথা ভাসো যথা তমঃ। ও বস্তুকে দেখা হয় বস্তুকে আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। অৰ্থাৎ বস্তুটো লুকুৱাই থওঁ, ও বস্তুটো তোমালোকক দেখুৱাই থওঁ। এতিয়া এই বস্তুটো কি? দেহটো, মায়াৰ সজাটো দেখুৱাই থওঁ তোমালোকক, আৰু ভিতৰত মই আত্মাৰূপে লুকাই থাকো। সেইকাৰণে মোক তোমালোকে নেদেখা, বাহ্যিক দেহটোতে তোমালোক মগ্ন হৈ থাকা। তেনেহলে দেহটোনো ক'ৰ পৰা আহিলে আমাৰ? বোলে মায়াৰ হাতত কৰাও জগত প্ৰকাশ। প্ৰকাশিত জগতখন মায়াৰে তৈয়াৰ কৰি থৈছো। অৰ্থাৎ সেই মায়াটো কি? প্ৰকাশিত জগতখন ক'ত পোৱা হয়? পঞ্চতত্ত্বত ভৱেৎ সৃষ্টি। তত্ত্বত তত্ত্বং বিধীয়তে, পঞ্চতত্ত্বাৎ পৰং তত্ত্বং তত্ত্বাতীতং নিৰঞ্জন। পঞ্চভূতৰ পৰা আমাৰ দেহবোৰ হয়, আকৌ পঞ্চভূততে দেহবোৰ বিলীন হৈ যায়। কিন্তু মই বিলীন হৈ নাযাওঁ। পঞ্চতত্ত্বাৎ পৰং তত্ত্বং, মই পঞ্চতত্ত্বৰ ওপৰত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মতত্ত্ব। গতিকে এইটো মায়া বুলি কিয় ক'লে, মই সেই কথা আৰু কৈ গৈছো বাৰু, চাব দেই। চকচোন, আমাৰ এই পৃথিৱীত কোটি কোটি মানুহ আছে। আমি বাৰু কোনোবা এজন মানুহ একে আছেনে, কোনোবা একে চেহেৰা আছেনে যে সলাই দিব পাৰিম আমি এইজনক সেইজনেই একেজনেই? কেতিয়াও নোৱাৰো। কেলে নোৱাৰো? কাৰণ সেইটোৱেই মায়া। প্ৰভু ভগৱন্তৰ দৈবী ইচ্ছা গুণময়ী মম মায়া ধুৰত্যয়া মামে বজে প্ৰপদ্যন্তে মায়া মেতাং তৰন্তিতে। মোৰ এইটোৱেই মধুমতী মায়া। বোলে কেলে? মই তোমালোক সকলোকে এই মায়াৰ শৰীৰটোতে মোহগ্ৰস্ত কৰি দিলো। য'তে মোহ থাকে তাতে শোক হয়। এতিয়া আপুনি সেই বিষয়টোলৈ আহক, যে আমি মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী, মোৰ ভাৰ্যাগৰাকী মই মোৰ বুলি কিহত চিনি পাওঁ? মোৰ মানুহগৰাকীক কোটি কোটি মহিলাৰ মাজত সোমোৱাই দিয়ক, আৰু মই মোৰ মানুহগৰাকী উলিয়াই আনিব পাৰিম। এইগৰাকী মোৰ মানুহ। মোৰ ল'ৰাটো কোটি কোটি ল'ৰাৰ মাজত সোমোৱাই দিয়ক, আৰু কত আপোনাৰ ল'ৰাটো বিচাৰি আমাক, মই উলিয়াই আনিব পাৰিম। কিয় পাৰো? কাৰণ মোৰ ল'ৰাটোৰ দৈহিক চেহেৰা পৃথিৱীৰ কোনো ল'ৰাৰ লগত একে নহয়। মোৰ আইগৰাকীৰ চেহেৰা পৃথিৱীৰ কোনো মহিলাৰ লগত নিমিলে। সেইটোৱেই মোৰ মোৰ, এইগৰাকী মোৰ। গতিকে এই যে মোহগ্ৰস্ত হৈ অৰ্জুনে যে কান্দিলে, মোহ গুচাবৰ কাৰণে গীতা কবলগীয়া হ'ল। অৰ্জুনে বহুত মানুহ মাৰিছিলে আগত, সেইকেইদিন কন্দা নাই। কেলে? কাৰণ তাৰ আপোন মানুহবোৰ দেখা নাই। আপোনবোৰত যেতিয়া খৰ মাৰিবলগীয়া হ'ল, তেতিয়া একেবাৰে কান্দি কাটি কবই নোৱাৰা হ'ল। আকৌ কৃষ্ণই শোক মহ মহাপংক পৰা উদ্ধাৰ কৰিবলগীয়া হ'ল। আমাৰো এতিয়া সেই শোক মহ মহাপংকত আমিও নিমগ্ন হৈ থাকো। কিহৰ কাৰণে? বাহ্যিক শৰীৰবোৰকে আমি আপোন বুলি ভাবো। এতিয়া প্ৰশ্ন হ'ল, আমাৰ প্ৰশ্নটো কৰবালৈ গ'লগৈ বুজাবলৈ চেষ্টা কৰোঁতে, যে মই কোন? যে ব্ৰহ্মাই ক'লে তুমিও ময়ে।
যে কেনেকৈ বিশ্বাস কৰিম এতিয়া বোলে কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰিবা ব্ৰহ্মক নেদেখা কিন্তু তাৰ কামটো তুমি বতাহ বিশ্বাস কৰিবা নে নকৰা বোলে কৰো কেলে কৰা বোলে বতাহে গছ গছনি ভাঙে ঘৰ দুৱাৰ ভাঙে বতাহটো দেখিছানে নাই দেখা কি দেখিলা বোলে তাৰ কামটো দেখিছো ভূমিকম্প বিশ্বাস কৰা নে কৰো কেলে তুমি ভূমিকম্পটো দেখিছা বোলে নাই দেখা কিয় বিশ্বাস কৰা বোলে তাৰ কামটো কাৰেণ্টটো বিশ্বাস কৰা নে নকৰা বোলে কৰো কাৰেণ্টটো জানো তুমি দেখিছা বোলে নাই দেখা কেনেকে বিশ্বাস কৰা বোলে তাৰ কামটো দেখে সেইদৰে মই তোমালোকৰ দেহবোৰ ইন্দ্ৰিয়বোৰ মই পৰিচালনা কৰি থাকো মোক নেদেখা কিন্তু মই চলাই থাকো তোমালোকৰ সকলোকে পশ্যন নৈব কিঞ্চিত কৰোমিতি যুক্ত মই নেতৃত্ববিদ পশ্যন শীনন স্পৃশন জিজ্ঞানসন গচ্ছন সপন শশন প্রলপন বিসৃজন উন্মিশন নিমিশন ইন্ডিয়া থেকে বর্তন্ত হইতে দেয় অর্জুন তোমার দেখা তোমার শোনা তোমার অহা তোমার যোৱা তোমার চকুৰ টিপটাপ আদি সমস্ত কাৰ্য উশাহ লোৱা কাৰ্য এই সকলো মই কৰি আছো মই এৰি দিয়াৰ লগে লগে তোমাৰ চকু থাকিব নেদেখা হবা কাণ থাকিব নুশুনা হবা আৰু আটাইতকৈ ডাঙৰ কথা মই তোমাৰ দেহটো এৰি দিয়াৰ লগে লগে তোমাৰ মৰমৰ ভাৰজায়ো শিৱে গা ধুব তেতিয়াহ'লে প্ৰেম কাক কৰে আত্মস্তু কামায়া সৰ্বং সৰ্বস্য প্ৰিয় ভৱতী আধ্যাত্মক ভাল পায় অৰ্থাৎ আত্মাক ভাল পায় আত্মা নাথাকিলে স্বামীৰ দেহটোৰ লগত ভাৰজা নাথাকে কাৰণ তাত প্ৰেম নাই সেইটো দেখিলে ভয় খাব সেইটো কালে যাক সংহৰণ কৰে আমাৰতো আইসকলে আগৰ কোৱা শুনো আমাৰ কালজনক দেখিলো দেখোন সপোনত ইমান মৰম কৰা স্বামীজন আকৌ কাল হৈ গ'ল মৰাৰ পিছত গতিকে কথাবোৰ সঁচা কালে যাক বিনাশ কৰিব পাৰে সেইটো কালেই আৰু তাত প্ৰেম নাই সেইকাৰণে আইগৰাকীৰো দোষ নাই তাত প্ৰেমেই নাই ঈশ্বৰেই নাই সেইটো প্ৰেম হৈ গ'ল পেটত ভয়ে কৰিব মানুহে গতিকে সেইটো ভুল কথা নহয় গতিকে আত্মা চুকামায়া আত্মা সম্পৰ্কতহে মানুহে মানুহক ভাল পায় সমস্ত ভূতকে ভাল পায় আত্মা সম্পৰ্কত কুকুৰ পোৱালি মেকুৰী পোৱালিটো আমি মৰা মেকুৰী পোৱালিটো মৰম কৰিম জানো নকৰো কেলে তাৰ তাত প্ৰেম নাই মৰা গৰু পোৱালিটো মৰম নকৰো কেলে তাত প্ৰেম নাই তেতিয়াহ'লে প্ৰেম ক'ত থাকে আত্মাত আত্মস্তু কামায় সেই আত্মা কোন মই আৰু তে আধ্যাত্মিক স্বভাৱ মই ভাৱত এতিয়া যদি আমি কওঁ আত্মা ভাৱটোতো আপোনাৰ মই ক'ব খুজিছো মই আৰু মোৰ দুটা বস্তু এইটো খাটাং কথা মোৰটো মই নহয় আৰু ময়ো মোৰটো নহয় এই বুলি যদি আমি পৰমাৰ্থিক বিচাৰ কৰি চাওঁ কথাটো যে মোৰ ঘৰটো মোৰ কিন্তু মই ঘৰ নহয় ঘৰটোৰ পৰা মোক ওলাই যাবলৈ ক'লে মই ওলাই যাব
কাপোৰ, মোৰ গামোচা, এই গামোচাখন কাৰ? মোৰ। মই গামোচা নেকি? নহয়, এটা মোৰতো মই নহয়। সেইদৰে আমি যদি আমাৰ কোনোবা এজন বাপক আমি এটা কথা খাটাং বুজি পালো, মোৰতো মই নহয়, অৰ্থাৎ ঘৰটো মোৰ, মই ঘৰ নহয়, কাপোৰখন মোৰ, মই কাপোৰ নহয়, গতিকে মোৰতো মই নহয়। যদি এজন বাপক প্ৰশ্ন কৰো যে এই হাত দুটা কাৰ, তেওঁ চিধা উত্তৰ দিব মোৰ। তেতিয়াহ'লে মোৰতো মই নহয় নহয়, আপুনি হাত নহয় বোলে, নহয় খাটাং নহয়, হাত নাথাকিলেও মই থাকো। হাত নথকা মানুহ ধেৰ আছে, বোলে ভৰি দুটা, বোলে মোৰ। তেতিয়াহ'লে আপুনি ভৰিও নহয় বোলে, নহয় ভৰি দুটা মোৰহে। এইদৰে চকু দুটা, নাকটো এনেকৈ গৈ গৈ শেষত কি ওলাবগৈ? এই দেহটো মোৰ, মই দেহ নহয়। আৰু সেই পৰমাৰ্থ কথাটো আমাৰ সকলোৱে জানো, কিন্তু আমি উপলব্ধি নকৰো, আধ্যাত্ম উপলব্ধি নকৰো। জনাটো সকলোৱে জানো, কাৰণ এগৰাকী আই বা বাপক আপোনালোকে সুধিলে কালি বাপ অনুষ্ঠানলৈ গৈছিলে নে? বোলে যাবলৈ নহল নহয়। কিয়? মোৰ দেহাটো বেয়া। কি বেয়া? বোলে দেহাটো। তেতিয়াহ'লে মই দেহা নেকি? নহয়, মোৰ দেহাটোহে বেয়া। গতিকে আমি কোনে নাজানো এই পৰমাৰ্থটো? চবে জানো। মোৰ গাটো ভাল নহয়, মোৰ ভৰিটো বিষাইছে, মোৰটোহে বিষাইছে, সেইটোৱে মই বিষোৱা বুজাব নেকি? নুবুজায়। গতিকে এতিয়া আমাৰ প্ৰশ্নটো আহিলে যে আধ্যাত্ম কাক কয়? আধ্যাত্ম আত্মা, আৰু আত্মাস্তু কামায় সৰ্বস্ব প্ৰিয় ভূপতি। সেই আধ্যাত্মিক ভাৱতহে আমি সকলোৱে সকলোকে প্ৰেম কৰোঁ। আৰু সেই আধ্যাত্ম কোন? আত্মা। সেই আত্মা কোন? তোমাৰ একে অংশ আমি যত জীবজাত। তোমার মায়ায় প্রভু বান্ধিলে আমার। আমি সকলো প্ৰভুৰ অংশ, আৰু সেই প্ৰভুক সেৱা কৰিলে তুমি জগজীৱ, তোমাক বুজিলে মিলে আপোনাতে যায়। আমি যদি সেই প্ৰভু ভগৱন্তক তুষ্ট কৰো, ভগৱন্তক আৰাধনা কৰো, আমি তেওঁৰে অংশ। গতিকে তাৰ ভাগ, নিজৰ সেৱাৰ ভাগ নিজেও পাব। সেই ভাৱত আমি ভাবিব লাগে বিপ্ৰ দামোদৰৰ আধ্যাত্মিক ভাৱে বিপ্ৰ দামোদৰ আটাইতকৈ ধনী মানুহ, ধনী ব্যক্তি। কাৰণ তেওঁ ঐশ্বৰ্যৰ গৰাকীকে সন্তুষ্ট কৰি তেওঁৰ প্ৰতি সন্তুষ্ট হৈ আছিল। সাক্ষাতে লক্ষ্মীৰে প্ৰতি বুলি ভাই যায়, ইমান সুন্দৰকৈ বিপ্ৰক সেই সুযোগটো দিলে, ভাজাই নপঠিওৱাহেঁতেন তেওঁ সেই মহালাভ নহয়। আৰু ইয়াতেই তেওঁ জানে, ভাজায়ো মহাভক্তা তোমাৰো নিকাৰণে জীবন্ত অনেক ধন সম্পত্তি।
তেওঁ জানে, বুজি পায় কৃষ্ণক। গতিকে আধ্যাত্মিকভাৱে তেওঁ সবল। আধ্যাত্মিকভাৱে দুয়োজন মহা ধনী। আচল ধন আধ্যাত্মিক সম্পদ, সম্পদ ঐশ্বৰ্য, এইবোৰৰ গৰাকী কোন? তেওঁ। সমস্ত ঐশ্বৰ্যৰ গৰাকী তেওঁৱেই। ঐশ্বৰ্যৰ ভিতৰত আটাইতকৈ ডাঙৰ ঐশ্বৰ্য কি? ব্ৰহ্ম পৰমাত্মা পর্যায়নক ঐশ্বর্যর নাহি অন্ত। ভগবন্ত নামটো ভগ শব্দে ঐশ্বর্য, আর বন্ত অর্থাৎ সমস্ত ঐশ্বর্যর গৰাকী ব্ৰহ্ম পৰমাত্মা আদি ঐশ্বৰ্যৰ নাহি অন্ত। মহন্তসকলে সেইকাৰণে তেওঁক ভগৱন্ত বুলি কয়। সেই ঐশ্বৰ্যৰ গৰাকীকে যি তাৰমানে সন্তুষ্ট কৰি ৰাখিলে তেওঁ আৰু আধ্যাত্মিক সম্পদ আৰু তেওঁ সাংসাৰিক সম্পদৰ কি প্ৰয়োজন আছে। তেওঁ আধ্যাত্মিক সম্পদৰ গৰাকীকে পাই গ'ল, দুয়োগৰাকীয়ে পালে। আৰু তেওঁৰ ঈশ্বৰৰ ইচ্ছা সঁচাকতে ব্ৰাহ্মণৰ কি হৈ গ'ল? পৰিৱৰ্তন। চাৰি মুঠিৰে এমুঠি খাইছিল। তাতেই আৰু গোসাঁয়ে কৈছিলে এটা কথা, প্ৰভু তোমাৰ ভকতক দৰিদ্ৰতাৰ প্ৰিয় ভকতসকল তোমাৰ বুজিবলগীয়া হয়। তেতিয়া ভগৱন্তই কৈছিলে, যি মোক কৰে সময় কৰোঁ তাক সৰ্বনা। যি তাৰমানে হাত মুদি থাকে মই তাক সৰ্বনাশ কৰি চাম। তথাপি যদি নেৰে মোৰ পাপ, মই হওঁ তাৰ দাস আৰু দাৰিদ্ৰতা এইটো সাংসাৰিক দাৰিদ্ৰতা, আধ্যাত্মিক দাৰিদ্ৰতা নহয়। সাংসাৰিক দাৰিদ্ৰ কৰি ৰখাৰ উদ্দেশ্যটো হ'ল এইটো, যদি তথাপি নেৰে মোৰ পাপ, তেতিয়া মই হওঁ তাৰ দাসৰ দাস বুলি ভগৱন্তই কৈ থৈছে। গতিকে আধ্যাত্মিকভাৱে এওঁলোক আচল সম্পত্তিৰ গৰাকী, আচল সম্পদ। লক্ষ্মীৰো নায়ক যিজন, তেওঁক যেতিয়া পালে তেওঁক ভকতি কৰিলে। ইয়াৰ ভিতৰত এটা আৰু পৰমাৰ্থ কথা আছে। কথাটো হ'ল কি, এই দাম সুদামে তাকে তেৰি লৈয়া নাম, এই দাম সুদাম, এই দামে সুদামাই হ'ল বিপ্ৰদামোদৰ। এওঁ কৃষ্ণৰ লগতে আছে। এওঁ অকণমান বিচাৰ এটা কৰিলে। কি কৰিলে? গুৰু গৃহত দুয়ো একেলগে পঢ়িছিলে আৰু একেলগে পঢ়ি থাকোতে গুৰু পত্নীয়ে কৰিলি বুলি ক'লে। আৰু কৃষ্ণক অতি বেছি
বেছি ভাল পায় গুৰু পত্নীয়ে। সুদামাক ক'লে অলপ তাৰমানে দ্ৰব্যৰ তোমালোকে কৃষ্ণ ভকত থাকিব নোৱাৰে আলু খোৱা, গতিকে তোমাৰ হাততে এয়া দিছো, তুমি দুয়োজনে তাৰমানে ভাগ কৰি খাবা। এওঁ সেই টোপোলাটো লৈ গ'ল। ইতিমধ্যে গৈ যেতিয়া বতাহ বৰষুণ এইবোৰ তাৰমানে আহি গ'ল, এতিয়া তেওঁলোক তাতেই তাৰমানে টোপোলাটো আছে তেওঁ, কিন্তু তেওঁ পাহৰিলে নে কিয়েই নে কৃষ্ণক তাৰমানে সুকীয়াকে নোখোৱালে। ইতিমধ্যে গছত আশ্ৰয় লৈ থাকিবলগীয়া হ'ল আৰু এওঁ গৈ এজোপা গছত উঠি থাকিলে আৰু থাকি সেই গুৰু পত্নী এতিয়া দ্ৰব্যভাগ তেওঁ অকলে খাই পেলালে। এই যে গুৰু গৃহৰ কথাটো কাহিনী ভাগ মানে বাৰে বাৰে কোন কৃষ্ণই বিপ্লৱ মনত পেলাই দিলে যে তুমিতো মোক লুকুৱাই খাই পেলাইছিলা বস্তুখিনি, অৰ্থাৎ সেইটো পোৱা নাই, তেওঁক উপলব্ধি কৰাইছে। যেতিয়া বিপ্লৱটো আৰু পাইছে, দুখ কৰি অনুভৱ কৰা যিটোজন জানিবা তেখনে তাৰ পাপ বিমোচন। এইজন কৃষ্ণকে মই লুকুৱাই পেলাই মই খাইছিলো। গুৰু থাকোঁতে কৰি দিবলৈ যোৱা কাহিনীবোৰ পতাৰ মূল উদ্দেশ্য হ'ল সেইটো যে এওঁক সেই পুৰণি কথাটো ময়ো পুৰণি কথা আছে। সেই পুৰণি কথাটো তেওঁ তাৰমানে নিজে নিজে দুখ খাই গ'ল যে এইজন কৃষ্ণ, এওঁক মই যি মোক ইমান আদৰ কৰে, এওঁকো লুকুৱাই মই খাইছিলো, মই মহাভোগ কৰিছিলো, এই বুলি তাৰমানে বিষ্ণুৱে অনুতাপ কৰিলে আৰু তেওঁ দুখ সমস্ত নাইকিয়া হৈ গ'ল। এইটো আধ্যাত্মিকভাৱে এই কথাখনো আমি তাৰমানে ভাবিব পাৰো এনেকৈ, কাৰণ ময়ো কথাটো ময়ো ভাবোহে এই কথাটো ঠিক তেনেকুৱা এটা হ'ব। আৰু গতিকে আৰু ভাল যায় তেওঁক সেই আধ্যাত্মিক ভাৱে সবল হ'বৰ কাৰণে তেওঁ সহায় কৰি দিলে, ৰাজাই মনত পেলাই দিলে আৰু দুয়ো একেলগে সাংসাৰিক সংসাৰখনো সুখেৰে চলালে আৰু শেষত গৈ গোটেই জীৱন তেওঁলোকে আধ্যাত্মিক সাংসাৰিক দুয়োটা দৰিদ্ৰতা তেওঁলোকৰ নাইকিয়া হৈ গ'ল। কাৰণ ভগৱন্তই সেয়া কৈছে যে মোক যি আশ কৰে মই তাক সৰ্বনাশ কৰিও চাওঁ, তথাপিতো যদি নেৰে মই পাওঁ তেন্তে মই হওঁ তাৰ দাসৰূপা। এয়া প্ৰভু ভগৱন্তৰ পিতামহ ভগৱন্তৰ স্বভাৱ। কৃষ্ণ কৃষ্ণ বাপাই সমস্ত কৃষ্ণ। আমি এই কণকে যি পাৰো আৰু যি মনলৈ আহিলে তাকে আপোনাৰ হ'ব এই দুআষাৰ আগবঢ়ালো। ইয়াত প্ৰভু ভগৱন্তৰ অপাৰ মহিমাৰ কথা ক'বলৈ যাওঁতে ক'ৰবাত শব্দ বিজুতিও ঘটিব পাৰে, অসুবিধা হ'ব পাৰে। গতিকে সেই অপৰাধখিনি আমি আমাৰ নিজৰ গালৈকে চপাই লৈছোঁ আৰু আপোনাক সবাৰো চৰণিলৈ আমাৰ ভক্তি সেৱা ভাগি নিবেদি
এই আলোচ্য বিষয়ৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশনে দুজন নাম নাৰায়ণে জানি নামে পুতুলি শৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া তুলে হৰি মোক ৰক্ষা কৰি ঈশ্বৰনে মোক ৰক্ষা কৰি ঈশ্বৰনে। কৃষ্ণ 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 আমাৰ সকলো শ্ৰদ্ধাৰ পাত্ৰ স্বনামধন্য আমাৰ দেউতা গুৰুসদীপ দেউতাই আজি পুৱা বেলাতে আলোচনা চক্ৰভাৱে আগধৰি এইকৈ তন্ন বিষ্ণু দামোদৰৰ বিদ্যাখনত সাংসাৰিক চৰিত্ৰ আৰু আধ্যাত্মিক সম্পৰ্কৰ চৰ্চাৰ ওপৰত এইটোৱে তন্নকৈ আমাক আজি সৎ উপদেশ দাঙি ধৰি চেষ্টা কৰিলে। প্ৰত্যেকটো কথাই আমি বুজি পাইছোঁ আৰু নজনা কথাও বহুখিনি আমি বুজি পাইছোঁ। গত দিনতো আমাক বা কেনেকুৱা সুন্দৰভাৱে এই কথাখিনিকে বুজাই আহিছে। সেয়েহে আমি আজি নাৰীৰ ওপৰত সৎসংগৰ ওপৰত ভাল নে বেয়া বংশ বৃদ্ধিৰ কাৰণে নাৰী বিবাহ কৰি আমি দুয়োৰে পৃথক একেই হোৱাৰ যি চেষ্টা, লগতে ধন সম্পত্তি টকা পইচাৰ দৰিদ্ৰতাৰ ওপৰত যি নিৰ্ভৰ কৰিছে পানীৰ লগত মিলাই আমাক দেখাই দিছে, উদাহৰণ দাঙি দি দেখাই দিছে। বৰ সুন্দৰকৈ আমি কথাখিনি বুজি পাইছোঁ। বেছিকৈ ধন থকা যেনেকৈ চুৰ বুলি যি কৈছে, হয় আমি কথাবিলাকৰ ওপৰত গুৰুত্ব দি খুব কৰ্ণগোচৰ কৰি আমি শুনি প্ৰাধান্য হৈছোঁ। ইমান সুন্দৰভাৱে আমাক বুজাই দিছে আৰু বিশেষকৈ পাৰিমতি চিৰাৰ ওপৰতো কথাখিনি আমাক যি কৃপা কৰিছে। ভূমিকম্প বায়ু পানীৰ লগত মিলাই যিখিনি আমাৰ ব্ৰহ্মতত্ত্বিক আমি আমাক কৃপা কৰিছে, ব্ৰহ্মৰ স্থিতিৰ ওপৰত আমাক কথাখিনি কৈ কৃপা কৰিছে। আমি বৰ সুন্দৰভাৱে পেলাই কথাখিনি আমি বুজি পাইছোঁ। বিশেষকৈ আমি ইন্দ্ৰিয়বিলাকৰ লগত ব্ৰহ্মৰ সৃষ্টি হ'ব সকলোখিনি ইন্দ্ৰিয়সমূহৰ লগত মিলাই আমাৰ তাত্ত্বিক কথাখিনি কৈ আমাক দাঙি ধৰিলে। আমি বুজি পাইছোঁ বিশেষকৈ ভগৱন্ত পুৰুষৰ লগত আমাৰ সৎ উপদেশৰ প্ৰাৰ্থনা আত্মা জন্ম মৃত্যু দেহৰ বিনাশ সুখ দুখ অনিত্য আত্মাৰ স্বৰূপ নিবাৰণৰ উপায়, এই গোটেইখিনি বস্তু কৰ্মযোগৰ লগত শ্ৰেষ্ঠ সকাম কৰ্ম কাৰ্যৰ সুখ দুখ দৰ্শনৰ যি লক্ষণৰ ফলৰ লগত যিখিনি স্থিতপৰ্য লক্ষণ বিষয় চিন্তা সুফল ইন্দ্ৰিয় সংযম শান্তি লাভৰ ওপৰত যিখিনি ব্ৰহ্মৰ স্থিতিৰ ওপৰত যি সুন্দৰভাৱে দাঙি ধৰিছে, এইখিনি সাধাৰণ কথা নহয়। বিশেষকৈ যত্ৰ মনো যাত্ৰী কৰ্তব্য ব্ৰহ্ম লক্ষ্যতে আমি যে গোটেই আত্মাটো আমাৰ ওলাই গৈ যে আমি আকৌ ব্ৰহ্মতে মিলিত হওঁ, সেই কথাখিনি দেউতাই ইমান স্পষ্টভাৱে আমাৰ ব্ৰহ্মস্থিতিৰ ওপৰত কথাখিনি কৈ গ'ল। আমাৰ আগতেও এইদৰে দেউতাই কৃপা কৰি আহিছে, পুনৰ এই অনুষ্ঠানত থাকি আমাক কৃপা কৰি যাবলৈ কাৰণে দেউতাৰ চৰণ